হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই পনীৰৰ এটা ৰেচিপি দেখাব ওলাইছোঁ। একচুৱেলি এইটো কোনো প্লেন কৰা ৰেচিপি নহয়। মই অলপ গাখীৰ বেছিকৈ লৈছিলোঁ আজি যিহেতু ঘৰলৈ যাম বুলি। মই গাখীৰখিনি কালিয়ে আনিছিলোঁ, কিন্তু ঠাণ্ডা আছিলে বতৰটো, ভাবিলোঁ কি ফ্ৰিজৰ চুইচটো নিদিলেও হ'ব। কিন্তু ৰাতিপুৱা দেখিলোঁ গাখীৰখিনি ফাটি গ'ল। কিন্তু যি হয় ভালেই হয়। পাছত মই গাখীৰখিনি ফটাফট পনীৰ বনালোঁ। চাওক কিমানখিনি পনীৰ ওলাইছে। নিজে বনাইছোঁ, কিন্তু মই কোনো শ্বেপ দিবলৈ কিন্তু সময় নহ'ল, যিহেতু দৌৰা-দৌৰি হয়, ৰাতিপুৱা সময়খিনি দৌৰা-দৌৰি হয়। পনীৰটো বনাবলৈ অলপ টাইম লাগে। আমি যদি গোটেই ৰাতি এটা শ্বেপত থৈ দিওঁ, ওপৰত যদি এটা হেভি ৱেইট দি পেলাই ফাটা গাখীৰখিনিৰ পৰা যদি আমি পনীৰটো বেলেগকৈ কাপোৰত বান্ধি ওপৰত যদি এটা ৱেইট দি থওঁ, তেতিয়া এটা ধুনীয়া শ্বেপ লয়। কিন্তু মোৰ যিহেতু দৌৰা-দৌৰি হ'ল, মই তেনেকুৱা কোনো ৱেইট বা প্ৰেছ দিব নহ'লে মই তেনেকৈয়ে পনীৰটো মই ৰেডি কৰিলোঁ। ইফালে মই অলপমান নহৰু, পিঁয়াজ আৰু অলপমান জলকীয়া আৰু বিলাহী আছিলে, সেইখিনি মই প্ৰথমতে তেলত ফ্ৰাই কৰিলোঁ। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পিচিলোঁ আৰু এই যে পনীৰৰ পানীখিনি তাত মই ইউজ কৰিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি আৰু যিটো মিক্সাৰ আছিলে, সেই মিক্সাৰটোত একচুৱেলি মই অলপ কষ্টও দিছোঁ। এইটো মানে এতিয়া ৰেচিপিটো কষ্টৰ ৰেচিপি বুলিও ক'ব নোৱাৰি বা চাহী পনীৰ বুলিও ক'ব নোৱাৰি, কিন্তু এইটো মিক্সাৰ হৈ গ'ল। তাৰমানে একচুৱেলি মোৰ কোনো প্লেন নাছিল যে। এতিয়া মই অলপ ঘি ইউজ কৰিম। এইটো ঘি একচুৱেলি অন্নপূৰ্ণা ঘিটোৱে দিব লাগে, কিন্তু মই আজি এইটো ঘি আছিলে, বিশালৰ পৰা মোৰ এইবাৰ এইটো ঘি অনা আছিলে, সেইকাৰণে মই এই ঘিটোৱে দিলোঁ। তাৰপিছত মই অলপমান এইটো দেখিছেনে, এইটো মই তিল ইউজ কৰিছোঁ। তিলটো মই মানে অলপ পিচি পেলাই মানে ড্ৰাই কৰি পাউডাৰৰ নিচিনাকৈ ৰাখি থৈছিলোঁ। কেতিয়াবা আমি মানে চাটনি খাবৰ কাৰণে অলপ তিল দি দিলোঁ। তাৰপিছত মই গ্ৰেভিখিনি ইয়াতে দিলোঁ। তাৰপিছত নিমখটো ষ্টেজ বাই ষ্টেজ জোখমতে দি যাব লাগে। যেনে পনীৰ ফ্ৰাই কৰোঁতে দিলোঁ, তাৰপিছত মই বিলাহীখিনিত দিলোঁ। এতিয়া মই লাষ্ট মমেণ্টত মই অলপ ঘি দিলোঁ। দিয়াৰ পিছত এফালে এটা পৰঠা বনালোঁ আৰু দৌৰা-দৌৰি হ'ল। ছাৰ্ভিং প্লেটখন ৰেকৰ্ডিং কৰিব নহ'লে আজিলৈ এইখিনিকে দিলোঁ।